শান্তি বিয়াৰ খবৰ শুনিলে আপোনালোকৰ মনটো বাৰু কেনেকুৱা লাগে? মোৰ মনটো পিছে একেবাৰে উগুল থুগুল হৈ যায়, কিয়নো মই শান্তি বিয়া বোলা বস্তুটোৱে বৰ ভাল পাওঁ। আজি শান্তি বিয়াৰ খানা নাছিল, জাষ্ট তাইক দুটামান বস্তু দিবলৈ আমি আহিলোঁ। আৰু ইয়াত দেখিছেনে কইনাৰ একেবাৰে কেমেৰা সন্মুখত লাজ। তাৰপাছতে মোৰ বান্ধৱী স্মিতাকো ইয়াতে লগ পালোঁ আৰু তাৰপিছত চাহ খাবলৈ মাতিলে, ইয়াত চাহ খালোঁ। আচলতে যিজনী ছোৱালী শান্তি বিয়া হৈছিল তাই আছিল মোৰ বৰদেউতাৰ ছোৱালী। আচলতে নিজৰ নহ'লেও একেবাৰে নিজৰে হৈ পৰিছে এতিয়া। তাৰপাছতে আমি গোটেইবিলাকে বহি অলপ চিনেমা চোৱাতে লাগি গ'লোঁ। আৰু ইপিনে আমাৰ মাই তামোল কটাত ব্যস্ত, যিহেতু বৰমাক হয়। আৰু ইপিনে মই আইতাৰ লগত চিনেমা চালোঁ, এয়া অলপ ভিডিঅ'টো ৰাখি থৈ দিলোঁ আইতাৰ লগতো। তাৰপাছতে তাই যিহেতু অকলে থাকি বেয়া পায়, আমি তিনিওটাই একেবাৰে আড্ডা দিলোঁ। আৰু তাই মোক থাকিব কৈছিল আজি, বাট কালি যিহেতু কলেজ থাকিলে মই বোলো থাকিব নোৱাৰিম দে আজি। এনেকৈ কৈ ঘৰলৈ আহি আমি ডাইৰেক্ট পাৰ্লাৰলৈ আহিলোঁ, যিহেতু তাইক দুটামান বস্তুৰ লাগতিয়াল হৈ আছিল। এনেকৈ চেইন, নেল পলিচ আৰু কিবাকিনি ক্লিপ চিপ লৈ ল'লোঁ। আজিৰ ভিডিঅ'টো এইখিনি আছিল, বাই বাই।